হাই হেল্ল' এভৰিৱান মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোক চবেই জানে মই এক্সেছ বাৰৰ লগত আজি 1.5 বছৰে জড়িত হৈ আছো বাট এতিয়া মই খুব এনেকুৱা এটা এনজাইটিত ভোগা ডিপ্ৰেছনত ভোগা মানুহ পাই আছো বহু দিনৰ পৰা ক্লায়েন্ট পাই আছো সো মই ভাবিছো এটা তাৰ ওপৰত অলপমান ভিডিঅ' বনাও যিখিনি মোৰ সামৰ্থৰে আছে মানে মোৰ যিখিনি ইয়াৰ ওপৰত নলেজ আছে সেইখিনি আপোনালোকৰ ওচৰত জনাম বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো বহু দিনৰ পৰা মানুহবিলাক ইমান বেছি ডিপ্ৰেছন এনজাইটিত যাব লৈছে কাৰণটো কি একচুৱেলি নাজানো মানুহবিলাকে হয়তো অভাৰ থিংকিং কৰে যিকোনো বস্তুতে কিবা এটা বস্তু লাগে বা বিচাৰিছে এনিথিং যিকোনো ক্ষেত্ৰতে খুব সোনকালে লাগে বা আৰু কিছুমানে গম নাপায় কিহৰ কাৰণে ডিপ্ৰেছন গৈছে আৰু এজন মই ক্লায়েন্ট পাইছিলো তেখেতে ডিপ্ৰেছনত ভুগি নেকি কাৰণে জব বাদ দিছে বিজনেছ ষ্টাৰ্ট কৰিছে বিজনেছতো লছ হৈছে চব বস্তু বিক্ৰী কৰি দিছে ঘৰৰ যিমানখিনি আছে এতিয়া মোক ফোন কৰিছে মই সেশন লৈ কিনে চব বস্তু ঘূৰাই পাম নে সেশনে আপোনাক 100% কাম কৰে ইয়াৰ 100% বেনিফিট আছে বাট আপোনাৰ হেৰাই যোৱা বস্তুবিলাক এদিনতে আনি দিব পাৰিব তেনেকুৱা কোনো মেজিক হ'ব বুলি মই ক'ব নোৱাৰো ধৈৰ্য লাগিব আপুনি নিজকে আগতে ষ্টেবল কৰি ল'ব লাগিব কাৰণ তেখেতৰ ষ্টেবিলিটি নোহোৱা হৈ গৈছে মানে কি কৰো কি নকৰো এনেকুৱা টাইপৰ ফিল হৈ গৈছে চাগে তেখেতৰ মই কথা পাতি মোৰ এনেকুৱা লাগিছে চ' মানুহবিলাকক মই নাজানো কিহৰ কাৰণে আপোনালোকে নিজক ভাল পাবলৈ শিকক লাইফটো বহুত সুন্দৰ যিখিনি আছে সেইখিনিতে হেপি থাকিবলৈ শিকক আৰু কষ্ট কৰক আৰু বেছি যাতে পাও আৰু যাতে বেছি হয় যিকোনো ক্ষেত্ৰতে বিজনেছ হওক চাকৰি হওক ঘৰ মাটি যি আছে সেইখিনি থাকাখিনিত হেপি হওক আৰু পাবলৈ আৰু বেছি পাবলৈ হলে কষ্ট কৰিব লাগিব প্ৰে কৰিব লাগিব পেচেণ্ট ৰাখিব লাগিব নহলে মানে যেতিয়া আমি আজি বিচাৰিছো আমাক কাইলৈ পাই যাব লাগিব তেনেকুৱা হলে মানুহ হৈ নাথাকিব লাইফটো বেলেগ হৈ যাব একদম তেতিয়া হলেতো মানুহে কামেই নকৰিব কাৰণ আজি বিচাৰিছো কালি পাই গৈছো তেনেকুৱা একো কোনো মেজিক নাই লাইফত বাট বেনিফিট আছে চব বস্তুৰে পেচেণ্ট আৰু মানে প্ৰে কৰিব লাগিব ভগৱানক একদম শান্ত মনেৰে মনটো সদায় শান্ত ৰাখিব লাগিব যিমান পাৰে শান্ত ৰাখিব ভগৱানক পূজা কৰিব যোনে যাক পূজা কৰে যাকে মানে প্ৰে কৰিব ধৈৰ্য ৰাখিব আমি অধৈৰ্য হৈ যিকোনো বস্তু বিচাৰিলে আমি লাইফত নাপাও চব বস্তুৰ এটা টাইমিং থাকে ডিভাইন টাইমিং যেতিয়া ভগৱানে দিব টাইম হ'ব আপোনাক এনেই দি দিব আপুনি কষ্ট আজি কৰিছে পিছত ফল পাব কিছুমানে কষ্ট কৰি গৈছে লগে লগে ফল পাইছে তো আমি চবকে দেখি চবৰে ৰুল বিলাক আমি নিজৰ লাইফত ফলো কৰিব গলে আমি এনেকুৱা ডিপ্ৰেছন হতাশাত ভুগিবলগীয়া হয় চ' সেইটো নকৰি আমি যদি নিজৰ যিখিনি আছে সেইখিনিতে সন্তুষ্ট হবলৈ বিচাৰো থাকিব লও তেতিয়া আমি বহুতখিনি মই সৰুতে এখন কিতাপ পঢ়িছিলো যে আমি সদায় তল ফালে চাই খোজ কাঢ়িব লাগে যদি আমি ওপৰ ফালে চাই খোজ কাঢ়ো ৰাস্তাত যি খলা বোমা আছে আমি উজতি খাম আৰু পৰাৰো ভয় থাকিব আমাৰ হয়তো হাত ভৰি ভাঙিব পাৰে একজেক্ট সেনেকুৱাই লাইফতো আমি ফল' কৰিবলৈ আমি আমাৰ মাজত যিখিনি আছে সেইখিনি যদি আমি আমাতকে নোপোৱাজনৰ কথা ভাবো আমি সন্তুষ্ট হৈ থাকিব পাৰো কিন্তু আমি যদি আমাতকে বেছি পোৱাজনৰ কথা আমি মনত আহো বা ভাবো তেতিয়া আমি অশান্তি বা মানে যদি আমি মন কন্ট্ৰল তেতিয়া অশান্তি নাপাওঁ যদি আপোনাৰ মনটো কন্ট্ৰলত নাথাকে তেতিয়া আমি অশান্তি পাওঁ অমুকৰ ইমান আছে তমুকৰ ইমান আছে আমাৰ কিয় নাই বাট আমি যদি আমাতকেও নোপোৱাজনৰ কথা ভাবো যাৰ ধৰক আপোনাৰ যদি এখন বাইক আছে আপুনি কাৰ থকা এজনৰ কথা ভাবিলে আপুনি কাৰখন ল'ব পাৰিম এইটো বহুত ভাল আইডিয়া যে অমুকে কাৰ লৈছে আমি এদিন ল'ম সেনেকুৱা এটা প্লেন বনোৱাটো বা ড্ৰিম থকাটো বহুত ভাল বাট সি লৈছে বা হেৰি লৈছে আমি কেনেকে ল'ব নোৱাৰো আমাকো লাগিব আজি সেইটো ৰং মানে একেদিনাই বিচাৰটো বা অমুকে লৈছে ময়ো পাব লাগিব সেনেকুৱা নহয় কিন্তু আপুনি ভাবক যে আপোনাৰ ওচৰত এখন বাইক আছে বাট কিছুমানে বাইক নোহোৱাকে চাইকেল বা খোজকাঢ়ি গৈ আছে তেখেতেতো চলি আছে মোৰ ওচৰত এটলিষ্ট আছে সেইটো যদি ভাবি থাকে ন ভাবি লয় ন আপুনি বহুত বেছি ছেটিছফাইড হৈ থাকিব আপুনি লওক আপোনাৰ কাৰ এখন লাগে কষ্ট কৰক আপোনাৰ টকা আছে লওক বাট মানুহৰ যেতিয়া পইচা বাঢ়ি যায় টকা পইচা বেছি থাকে হেৰি থাকে ন সদায় হাবিয়াসবোৰ বেছি হৈ যায় সেইটো ভাল কথা কিন্তু আপোনাৰ পইচা নাই কষ্ট নকৰে আপুনি এনেই ড্ৰিম বিলাক দেখি থাকে তেতিয়াতো একো নহব ন আৰু আল্টিমেটলি লাষ্টত কি হয় নিজৰে লষ্ট হয় ডিপ্ৰেছন এনজাইটিত ভুগিব লগা হয় ৰাতি টোপনি নাহে আৰু পিছদিনা যদি এদিন আপুনি টোপনি ক্ষতি কৰে চাবচোন কেইদিনলৈকে মানে গাটো ভাল লাগি নাথাকে চবতকে বেষ্ট হল যদি মানুহ এজনে ভালকে ৰাতি শুব পাৰিছে সেইজন মানুহ চবতকৈ হেপি হয়
টকা পইচাই আমাক সুখ দিয়ে নিদিয়ে বুলি নকওঁ, টকা পইচা আমাক বহুত দৰকাৰ, বা টকা পইচাই আমাৰ সকলোবোৰ নহয়। মই আৰু এটা হেৰি মানে মই পাইছিলো যে টকা পইচাৰে আমি সোণৰ বিচনাও কিনিব পাৰো, কিন্তু টোপনি কেতিয়াও কিনিব নোৱাৰি। টোপনি সদায় আমি নিজৰ ইনাৰ পিচ, যদি আমাৰ মানে আমাৰ ভিতৰখন যদি শান্তিপূৰ্ণ হৈ থাকে, আমাৰ এনেও টোপনি আহিব। আমি চব বস্তু মানে শান্তিপূৰ্ণভাৱে দেখিবলৈ পাম, বা দেখিম, মানে তেনেকুৱা চব বস্তু ভাল লাগিব, চব বস্তুতে আমি হেপী ফিল কৰিব পাৰিম। মানুহবিলাক যেতিয়া ইমান ডিপ্ৰেছন এনজাইটিত ভুগি আছে, বেয়াও লাগে যেতিয়া মানুহবিলাকৰ কথা কোৱাৰ ধৰণটোতে মানে এটা কেনেকে মানে তেওঁলোকক এনজাইটি ডিপ্ৰেছনৰ পৰা ওলাই আনো। চেচন দিলে 100% ওলাই আহে এনজাইটি, কিন্তু এটা চেচনতে যে তেখেতে ভাল পাই যাব তেনেকুৱাও ক'ব নোৱাৰো, কাৰণ চেচনে 100% কাম কৰে, 2-3টা এটলিষ্ট লৈ চাব লাগিব। বাট যে মানুহজন যেতিয়া নিজে বুজি লব, তেতিয়া এটলিষ্ট তেখেতে খুব সোনকালে ৰিলিজ পাব। তাৰ কাৰণে আমি সদায় নিজৰ মাইণ্ডটো কুল কৰি ৰাখিব লাগিব। আৰু সদায় আমি, যেতিয়া মই এনেকে কলো মই এটা বস্তু পাইছিলো, মই সদায় সেইকাৰণে মই কোনো ক্ষেত্ৰত আনহেপি নাথাকো, কাৰণ কাৰোবাৰ আছে বহুত ভাল কথা, মোৰো ড্ৰিম আছে, ময়ো ল'ম, তাৰ কাৰণে কষ্ট কৰি যাম। বাট কোনোবাৰ আছে, ঘৰ আছে, গাড়ী আছে, মাটি আছে, কাৰণে মই আজি মোৰ মন বেয়া নকৰো, কাৰণ মোতকেও নোপোৱা মানুহ এজন আছে ন, সেইজনৰ কথা মানে মোতকেও তলত থকা মানুহ আছে, তেওঁলোকৰ কথা ভাবি মোৰ ওচৰত এটলিষ্ট এইখিনি আছে। এটলিষ্ট যিখিনি আছে সেইখিনিক যদি আপুনি ৰেচপেক্ট কৰি চলে, চব বস্তুতে ৰেচপেক্ট আৰু মৰমত যদি চলে, আপুনি শান্তিপূৰ্ণভাৱে মনটো থাকিব, এনি টাইম আপুনি হেপী হৈ থাকিব। এনেকুৱা নকওঁ যে চব মানুহে এনি টাইম হেপী থাকিব পাৰে, মনটো কেতিয়াবা এনেও বেয়া লাগি যায়। বাট আমি সদায় নিজৰ শান্তি, নিজৰ সুখ সদায় আমাৰ নিজৰ হাতত থাকে, চাবি কাঠি সদায় নিজৰ হাতত থাকে। বেলেগে আপোনাক আইডিয়াই দিব পাৰিব, বুজাব পাৰিব, যদি আপুনি সেই বুজনি মানিব নিবিচাৰে, তেতিয়াহলে আপুনি লাইফত সেই ডিপ্ৰেছন এনজাইটিৰ পৰা ওলাই আহিব নোৱাৰে। আপুনি যিমানে মটিভেশ্যন ভিডিঅ' নাচাওক কিয়, মটিভেশ্যন স্পিকাৰৰ ভিডিঅ' নাচাওক কিয়, আপুনি তাৰ পৰা ওলাই আহিব নোৱাৰে। আমি সদায় নিজে নিজৰ কাৰণে ফাইট কৰিব লাগিব, নিজক ভাল পাব লাগিব, তেতিয়াহে। বহুত কিবা কাৰণে এনজাইটিত ভুগিলেও মানুহবিলাকে, এনজাইটিত ভোগা মানুহখিনিৰ কাৰণে মই এটাই কথা কব বিচাৰো, আপোনালোকে খুব সাধাৰণভাৱে এটা ৰেমেডি কৰিব পাৰে। ইভিনিং টাইমত বা ৰাতি শোৱাৰ আগে আগে কুহুমীয়া পানী, বাল্টি এটাত কুহুমীয়া পানী ল'ব, 1 মুঠি মান নিমখ ল'ব, 10-15 মিনিট সময় ভৰিখন তিয়াই থব, লাহে লাহে আপোনাৰ মাইণ্ডটো কুল হৈ যাব। ডিপ্ৰেছনত ভোগা মানুহে, নৰ্মেল মানুহে ইউজ কৰিব পাৰে, এইটো বহুত মানে ব্লকেজ কাটে আৰু এনাৰ্জি, বাহিৰৰ নিগেটিভ এনাৰ্জি বিলাক কাটি দিয়ে নিমখ পানীত ভৰি ধুলে। আপোনালোকে সেইটো কৰি চাব পাৰে। আপোনালোকে ফাৰ্ষ্টে আপোনালোকে কুল হবলৈ চেষ্টা কৰক চবে, যিসকল এনজাইটি ডিপ্ৰেছনত ভুগি আছে, তেওঁলোকে মানে মই বিচাৰো খুব সোনকালে তেওঁলোকে মাইণ্ডটো অকমান যাতে তেওঁলোকৰ ষ্টেবলত আহি যায়, কাৰণ ইমান বেছি মানে মই এইকেইদিন হেৰি পাইছো, মোৰ নিজৰে বেয়া লাগি আছে, কেনেকে মানুহবিলাকক হেল্প কৰো, কি ধৰণে তেওঁলোকক বুজালে, কেনে ধৰণৰ কি কৰিব দিলে তেওঁলোকে এই এনজাইটি ডিপ্ৰেছনৰ পৰা নিজকে অকমান মানে ওলাই আনিব পাৰিব, যে ফিল কৰিব পাৰিব দুনিয়াখন যিখিনি আছে সেইখিনি আমাৰ কাৰণে বহুত বেষ্ট, আৰু দুনিয়াখন বহুত ভাল, জীৱনটো বহুত ভাল, আমি উপভোগ কৰিব জানিব লাগিব। ত' সেয়াই আৰু বহুত মানে কেতিয়াবা হেৰি লাগে আৰু, মানুহবিলাকে ইমান কোনো কাৰণ নোহোৱাকে ডিপ্ৰেছন এনজাইটিত যায়, কিছুমানে একো নভবা নিচিন্তাকে কিছুমান কাম কৰি দিয়ে, পিছত সেইটোতে মানে বহুত নিজকে হাৰ্ড কৰি থাকে। ডিপ্ৰেছন মিনচ আমি যদি উল্টা পুল্টা ভাবো থাকো, মাইণ্ডত যদি এনি টাইম নিগেটিভ থিংকিং আহি থাকে, তেতিয়াতো অবভিয়াছলি মানুহবিলাক বেয়াৰ ফালে গুচি যাব ন। যেতিয়া আমি সদায় পজিটিভ ভাবিব ল'ম, নিগেটিভৰ মাজতো পজিটিভ আমি বিচাৰিব জানিব লাগিব। আমি জীৱশ্ৰেষ্ঠ মানুহ যিহেতু, চব ক্ষেত্ৰতে আমি ভালটো বিচাৰিব জানিব লাগিব। চ' মই এইটোৱে কওঁ যে যিবিলাকে ডিপ্ৰেছন এনজাইটিত ভুগি আছে, আৰু এনেকুৱা নহয় যে ডাঙৰ মানুহবিলাক, ষ্টুডেন্ট বিলাকো ইমান বেছি এনজাইটিত, ইমান বেছি প্ৰতিযোগিতাৰ মাজত নিজকে প্ৰতিযোগিতাৰ দৌৰখনত এনেকে দৌৰাইছে যে এনজাইটি ডিপ্ৰেছনৰ অট'মেটিক আহি গৈছে। কিমান ভাল ভাল ষ্টুডেন্ট, তেওঁলোকৰ অলৰেডি 90+ মাৰ্ক পাই কিনেও এনজাইটি ডিপ্ৰেছন, কাৰণ আৰু লাগে।
ভগৱান 90% বহুত আমি তেতিয়া যদি পঢ়ি থকা সময়ত যদি 90% পালো হয় আমি যে চবতকে হেপী মানুহ হল হয় কাৰণ আমি বহুত কম নম্বৰ পাই আমি ৰিজাল্ট হেৰি কৰিছো গ্ৰেজুৱেচন লৈছো হেৰি কৰিছো বাট এতিয়া ল'ৰা ছোৱালী 90% পালেও মানে ডিপ্ৰেছন এনজাইটিত গুচি যায় ইভেনটো মই এটা হেৰি দেখিছো 94 পাই কিনে চুইচাইড কৰিব লৈছিলে মই আজি কেইবছৰমান আগত এই গুৱাহাটীতে মই দেখিছিলো এজনী ছোৱালী কাৰণ তাইৰ ফ্ৰেণ্ডজনীয়ে তাইতকে বেছি পাইছে এইবিলাক মানে বহুত সৰু কথা হৈ যায় লাইফটোৰ ক্ষেত্ৰত পঢ়া শুনা আমাক বহুত দৰকাৰ বাট মাৰ্ক এখন চাৰ্টিফিকেটে আপোনাৰ যদি জ্ঞান নাথাকে মানৱতা জ্ঞান নাথাকে নে মানৱীয় জ্ঞানহীন নাথাকে পঢ়া জ্ঞানে আমাক কেতিয়াও লাইফত চাকচেছ দিব নোৱাৰে পঢ়াটো আমাক খুব দৰকাৰ চাৰ্টিফিকেটো আমাক খুব দৰকাৰ মাৰ্কছৰো আমাক খুবেই দৰকাৰ মানুহবিলাকে একচুৱেলি মেইনলি মাক দেউতাকে সৰুৰ পৰা ল'ৰা ছোৱালী বিলাকৰ প্ৰতিযোগিতা দৌৰত এনেকে দৌৰাই লাষ্টত ল'ৰা ছোৱালী বিলাকৰ এই গতি হৈ যায় 90% 90+ পায়ো হেপী নাথাকে মই এই ভিডিঅ'টোৰ জৰিয়তে মই পেৰেণ্টছ খিনিকো মই এইটো অনুৰোধ জনাব বিচাৰো যে ল'ৰা ছোৱালী যেনেকে পঢ়ে যি ভাল পায় সেইটোৱে কৰিব দিয়ক বেছি প্ৰেছাৰ নিদিব খালি তেওঁলোকক সৰুৰ পৰা ৰোলটো শিকাই দিব লাগে যে পঢ়া কাকো তুলনা কৰি নপঢ়িবা নিজে যিখিনি ভাল পোৱা পঢ়া টাইম টেবুল এটা বনাই দিব লাগে এইখিনি টাইমত খেলিবা এইখিনি টাইমত পঢ়িবা যিমানখিনি নিজৰ মগজুৱে ঢুকি পায় সিমানখিনি পঢ়া তাতকে বেছি পঢ়িব নালাগে মানুহবিলাকৰ হালিয়ে যে অমুকে ইমান ৰিজাল্ট পাইছে অমুকৰ ল'ৰাই অমুকৰ ছোৱালী ইমান ভাল ৰিজাল্ট কৰিছে অমুকে ইমান ডাঙৰ ভাল জব কৰিছে তুমি কিয় পোৱা নাই সেই কুৱেশ্যনটোৱে ল'ৰা ছোৱালীক কিমান বেছি প্ৰেছাৰ দিয়ে সেইখিনি সকলো পেৰেণ্টছে বুজি পোৱাটো বহুত বহুত দৰকাৰ হৈ পৰিছে নহলে এদিন আপোনালোকে লগত থাকিও মানে এনেকুৱা দিনো আহিছে মই দেখিছো কি হৈ গল কেনেকুৱা ল'ৰা আছিলে কেনেকুৱা ছোৱালী আছিলে যেতিয়া ৰুমটোৰ ভিতৰতে নিজকে বন্ধ কৰি ৰাখে কথা বতৰা নকৰে কাৰণ সেইখিনি হবলৈ চবৰে নহয় মেক্সিমাম মাক দেউতাকে ল'ৰা ছোৱালীক তেনেকুৱা বাধ্য কৰাইছে প্ৰেছাৰ দি ইনডাইৰেক্টলি মানে সেইটো মাক দেউতাকৰ প্ৰেছাৰৰ ফলতে তেনেকুৱা হৈছে ষ্টুডেন্ট খিনিৰ বাকী বিলাকৰ বাৰু যিখিনি এজেড মানুহ বা অলপমান য়ং এজৰ মানুহ সেইখিনি নিজেই গৈছে বাৰু কিন্তু ষ্টুডেন্ট খিনি মেক্সিমাম ষ্টুডেন্টে ল'ৰা ছোৱালী মাক দেউতাকৰ প্ৰেছাৰৰ ফলতে এই প্ৰতিযোগিতাত নামি নিজকে ডিপ্ৰেছন এনজাইটিত ভুগিছে আৰু কিছুমানেতো নিজেও মানে অমুকে মোক পাইছে মই কিয় নোৱাৰো 90-80% কম নহয় আৰু মাৰ্কশ্বিট এটা সময়ত যায় মাৰ্কশ্বিট চাৰ্টিফিকেট আমাৰ আলমাৰিতে বন্ধ হৈ থাকে যদি আমাৰ কাম কৰাৰ হাবিয়াস নাথাকে আমাৰ যদি কামৰ ওপৰত নলেজ নাথাকে সেই মাৰ্কশ্বিট চাৰ্টিফিকেটো আমাক কেতিয়াবা কাম নিদিয়ে সো মই এইটোৱে ক'ব বিচাৰিছো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক প্ৰথমতে নিজক ভাল পাওক নিজৰ ল'ৰা ছোৱালীক নিজৰ ঘৰখনক খুব সুন্দৰ কৰি ৰাখক মাইণ্ডটো কুল কৰি ৰাখক মেডিটেশ্যন কৰক প্ৰে কৰক ধৈৰ্য ৰাখক আৰু যদি আপোনালোকে এক্সেছ বাৰৰ চেচন লৈ চাব বিচাৰিছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰক এক্সেছ বাৰ কি হয় কেনেকে মানুহক হেল কৰে তাৰ বিষয়ে যদি জানিব বিচাৰিছে মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ নাম্বাৰটো স্ক্ৰীনত দিয়া আছে আৰু যদি যিকোনো যদি আপোনালোকৰ মনত কুৱেশ্যন আছে ওলাই আহিব বিচাৰিছে লাইফটো সুন্দৰভাৱে সজাব বিচাৰিছে এনি টাইম মোক ফোন কৰিব পাৰে মই কল উঠাওৱে মানুহবিলাকৰ যেতিয়া ফ্ৰী থাকো ফ্ৰী নাথাকিলেও মই পিছত কৈ দিওঁ আপোনালোকে যেনেকে ধৰণৰ যি সুবিধা যি কথা শ্বেয়াৰ কৰিবৰ কাৰণে ফোন কৰিব বিচাৰিছে ফোন কৰিব পাৰে মোক মই মোৰ ফালৰ পৰা যিমান মই যেনেকে ধৰণে মানুহক হিলিঙৰ জৰিয়তে আপোনালোকক বুজনিৰ জৰিয়তে যেনে ধৰণৰ হেল্প কৰিব পাৰো মই সদায় ৰেডি থাকো সো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ মোক মৰম আশীৰ্বাদ দি যাব ধন্যবাদ